পাহাৰৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰা হৈছে। মহানগৰীৰ কোনো এখন পাহাৰত উচ্ছেদ চলাব নোৱাৰিব প্ৰশাসনে। এই কথা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা সদৰি কৰা হৈছে, কাৰণ চৰকাৰে প্ৰকৃত তথ্য ন্যায়ালয়ত দাখিল কৰিব নোৱাৰিলে, যাৰ ফলতে পাহাৰৰ উচ্ছেদ অভিযান পুনৰ স্থগিত ৰখা হৈছে। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্ট এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কুদৰতপুৰ, যি কুদৰতপুৰৰ নাম সলাই পেলোৱা হৈছিল, সূৰ্য পাহাৰৰ নাম কুদৰতপুৰ কৰি দিয়া হৈছিল, সেই বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল, আমিও সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যে মহানগৰীত কেনেধৰণে একাংশ লোকে পাহাৰ দখল কৰি আছে। সেইটো বাৰু এটা কথা, কিন্তু তাৰ সমান্তৰালকৈ মহানগৰীৰ আন বহুকেইখন পাহাৰ এনেধৰণে দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। লগে লগে উচ্ছেদৰ প্ৰসংগ আহিছিল। প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু হৈছিল উচ্ছেদ চলাবলৈ, কিন্তু হঠাৎ কেইবাখনো পাহাৰত, মানে গুৱাহাটীৰ ভিতৰত থকা গোটেইকেইখন পাহাৰতে এতিয়া উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত স্থগিতাদেশ আৰোপ কৰা হৈছে। আমাৰ হাতত এই প্ৰতিবেদনখন আছে। ন্যায়ালয়ৰ কঠোৰ বাৰ্তা আহিছে। কি কৈছে ন্যায়ালয়ে? চৰকাৰে কি তথ্য দিব নোৱাৰিলে? চৰকাৰে আচলতে প্ৰমাণেই কৰিব নোৱাৰিলে যে উচ্ছেদিত অঞ্চলসমূহ বনাঞ্চল নে ৰাজগাঁও। সেয়েহে ন্যায়ালয়ে এতিয়া পুনৰ স্থগিতাদেশ আৰোপ কৰি দিছে। এই প্ৰতিবেদনত কোৱা অনুসৰি মহানগৰীৰ পাহাৰত এতিয়াৰে পৰা উচ্ছেদ চলিব নোৱাৰিব। সাময়িকভাৱে অৱশ্যে প্ৰশাসনে 19 আগষ্টলৈকে বুলি কৈছে। পৰৱৰ্তী সময়ত যদি চৰকাৰে উচিত তথ্য পাতি দাঙি ধৰিব পাৰে, সেই বনাঞ্চলবোৰ বা অঞ্চলবোৰ বনাঞ্চল নে ৰাজগাঁও, সেইটো যদি চৰকাৰে প্ৰমাণ কৰিব পাৰে, তাত উচ্ছেদ হ'ব। কিন্তু সাময়িকভাৱে 19 আগষ্টলৈকে প্ৰশাসনে তাত উচ্ছেদ চলাব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কোনো এখন বনাঞ্চলত। উচ্ছেদিত অঞ্চলসমূহ বনাঞ্চল নে ৰাজগাঁও সেয়া প্ৰমাণ হ'বই লাগিব। সেয়া যিহেতু স্পষ্ট নহয়, শপতনামাত চৰকাৰে সম্পূৰ্ণ তথ্য দিব নোৱাৰিলে ন্যায়ালয়ক, সেয়েহে এতিয়া ইয়াত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 19 আগষ্টত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। ফটাশিল সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী জাৰি কৰিছিল চৰকাৰে, কিন্তু উচ্ছেদৰ বিৰোধিতাৰে তাৰ 300টা পৰিয়াল দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ন্যায়ালয়ে এই বিশেষ নিৰ্দেশনা দিছে। মন কৰিব, গুৱাহাটীৰ বহুকেইখন পাহাৰ অতি স্পৰ্শকাতৰ। গুৱাহাটীৰ বহুকেইখন পাহাৰত বহুত বিপদসংকুলভাৱে মানুহ থাকিবলৈ বাধ্য হৈছে, কাৰণ গুৱাহাটীত মাটিৰ জুই চাই দাম। মাটি ক্ৰয় কৰাটো সম্ভৱো নহয় বহুতৰ বাবে। সপোনৰ গুৱাহাটীত আহে সপোন বিচাৰি, আৰু সেই সপোন বুটলিবলৈ যাওঁতেই বহুত কণ্টকময় পথৰ মাজেৰে যাবলগীয়া হয়। সকলোকে স্বাভাৱিকতে ইয়াত নিজৰ ঘৰ লাগে, কাৰণ ভাড়া ঘৰৰ ইয়াত আকাশলংঘী মূল্য। বহুতে ভাড়া ঘৰৰ যি টি দাম নিৰ্ধাৰণ কৰি থৈ দিয়ে, যাৰ ফলত ভাল জেগা এটাত থাকিবলৈ হ'লে মানুহে এশবাৰ ভাবিবলগীয়া হয়। দৰমহা অনুপাতে ভাড়াৰ যিটো খৰচ, সেইটো নিমিলেগৈ বহুতৰ বাবে। ফলত বহুতে সপোন দেখে যে গুৱাহাটীত যিহেতু গাঁৱৰ পৰা ওলাই আহিছোঁ, গুৱাহাটীতে নিগাজিকৈ থাকিম বুলি আহিছোঁ, মোৰ ল'ৰা ছোৱালী ইয়াতেই পঢ়ে, ইয়াতেই ডাঙৰ দীঘল হ'ব লাগিব, ইয়াৰ পৰিৱেশ, ইয়াৰ বায়ু পানী সেৱন কৰিব লাগিব, যাৰ বাবে পাহাৰতেই ঘৰটো সাজি লয়। আৰু পাহাৰত ঘৰ সাজিব যাওঁতে বহুখিনি বাধা থাকে, ভূমিস্খলনৰ আশংকা থাকে বা আন কেতবোৰ সমস্যা থাকে। পাহাৰত কম দামত মাটি পোৱা যায়, কিন্তু বেছিভাগ মাটিয়েই ম্যাদী নহয়। আৰু যাৰ ফলত সেই ম্যাদী নোহোৱা মাটি ক্ৰয় কৰি হ'লেও মানুহে এই মাটিবোৰ লৈ হ'লেও ঘৰ এটা সাজিবলৈ চেষ্টা কৰে, কাৰণ তেওঁলোকৰ সপোনৰ মহানগৰী এখন। আৰু সেই ঘৰটো সজাৰ পাছত যেতিয়া উচ্ছেদ চলাবলৈ যাব, তেতিয়া স্বাভাৱিকতেই তেওঁলোক নিৰাশ হতাশ সকলো হৈ পৰে। আৰু এই 300টা পৰিয়াল ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ন্যায়ালয়ে কৈছে যে চৰকাৰে উচিত প্ৰতিটো তথ্য পাতি দিয়ক যে এইবোৰ অঞ্চল আচলতে ৰাজগাঁও হয় নে বনাঞ্চল হয়। চৰকাৰে প্ৰমাণ কৰিব পাৰিলে উচ্ছেদ চলাব পাৰিব বুলি কোৱা হৈছে। যিহেতু চৰকাৰৰ হাতত তথ্য পাতি থাকিব লাগে মজুত, আৰু থকাটো জৰুৰী। প্ৰতিটো অঞ্চলৰ বিশদ বিৱৰণী চৰকাৰৰ হাতত নাথাকিলে কাৰ হাতত থাকিব? চৰকাৰে যিহেতু অভিভাৱক, সেয়েহে প্ৰতিটো তথ্য পাতি চৰকাৰে ন্যায়ালয়ত যদি সঠিকভাৱে দাখিল কৰে, স্বাভাৱিকতে এইবোৰ স্থানত উচ্ছেদ চলাব পাৰিব। কিন্তু পুনৰ কওঁ, এই গোটেই যে পাহাৰবোৰ দেখিছে, গুৱাহাটীৰ বিভিন্ন পাহাৰ, অৱশ্যে কোনো পাহাৰত ক'ৰবাত হয়তো ম্যাদী মাটি থাকিবও পাৰে, সেইখিনি আমাৰ জ্ঞাত নহয়। কিন্তু বহুকেইখন পাহাৰ আছে, এই বহুকেইখন পাহাৰত বহু লোকে বাস কৰি আছে। গুৱাহাটীখন গোটেই পাহাৰেৰে আৱৰা, আৰু এই পাহাৰেৰে আৱৰা গুৱাহাটীতে বহু মানুহে পাহাৰত থাকিবলৈ বাধ্যও হৈ যায়। একাংশ স্থান আছে, সময়ে সময়ে সেইবোৰ স্থানত ৰেড এলাৰ্ট জাৰি কৰা হয় কেৱল মাত্ৰ ভূমিস্খলনৰ ফলত। একাংশ এনেকুৱা পাহাৰ আছে য'ত বিভিন্ন বন্য জীৱ জন্তু ওলায়। আমি পূৰ্বতে দেখিছিলোঁ কেনেধৰণে লেওপাৰ্ড ওলাইছিল গুৱাহাটী মহানগৰীত, নাহৰফুটুকী বাঘ। সেই নাহৰফুটুকী বাঘে বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছিল, কাৰণ বনভূমি সংকুচিত হৈছে, মানুহৰ ঘৰ বাঢ়ি গৈ আছে।
এতিয়া সেইকেইখন পাহাৰৰ কথা অৱশ্যে সকলো পাহাৰৰ কথা ইয়াত কোৱা নাই প্ৰশাসনে নিৰ্দিষ্ট কেইখনমান পাহাৰ যেনেধৰণে কুদ্ৰতপুৰ ফটাখিল সংৰক্ষিত বনাঞ্চল এইবোৰ স্থানত বিশেষ অভিযান চলোৱাৰ কথা সদৰি কৰিছিল কাৰণ সেইবোৰ বনাঞ্চলৰ ভিতৰত পৰে বুলি কোৱা হৈছিল যিহেতু অসম চুক্তিৰ 10 নম্বৰ দফাতেই কোৱা আছে যে যদি বনাঞ্চল বা চৰকাৰী ভূমি কোনোবাই দখল কৰিছে সেই বনাঞ্চল বা চৰকাৰী ভূমি খালী কৰিব লাগিব বনাঞ্চল বা চৰকাৰী ভূমি অৱশ্যে একাংশ ভূমিপুত্ৰৰ নামত সেই বনাঞ্চল বা নিৰ্দিষ্ট প্ৰাণবোৰ থাকিবলৈ দিয়া হয় একাংশ আদিবাসী লোকক দিয়া হয় একাংশ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকক দিয়া হয় তেওঁলোকৰ বাবে সেই আইনটো বেলেগ পৃথক তেওঁলোকে সহাৱস্থান কৰে বনাঞ্চলত তেওঁলোকে ঘৰ সাজিলেও বনাঞ্চল ধ্বংস নকৰে তেওঁলোকে বনাঞ্চলক ৰক্ষা কৰিহে তেওঁলোকৰ নিগাজী স্থানবোৰ তাত বাছি লয় তেওঁলোকৰ ক্ষেত্ৰত সুকীয়া আইন আছে সেইটো বেলেগ কিন্তু তাৰ বাহিৰে যিসকলে চৰকাৰী ভূমি অথবা বনাঞ্চল দখল কৰে তেওঁলোকৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে অসম চুক্তিৰ 10 নম্বৰ দফাত সেইখিনি কথা উল্লেখ কৰা হৈছিল আৰু সেই অনুসৰি কোনো কাৰণতেই কোনো স্থানত চৰকাৰী ভূমি অথবা বনাঞ্চল কোনেও দখল কৰিব নোৱাৰে কেৱল মাত্ৰ জনগোষ্ঠীয় লোকসকলক বাদ দি বা আদিবাসী লোকসকলক বাদ দি তেওঁলোকৰ বাবে বন আইনত পৃথক পৃথক ধাৰা সন্নিৱিষ্ট হৈ আছে সেয়ে তেওঁলোকে সেই অধিকাৰ ভোগ কৰি থাকে ইতিমধ্যে মই কৈছো তেওঁলোকে সহাৱস্থান কৰে তেওঁলোকে বনভূমি ধ্বংস নকৰে কিন্তু বাকি যিবোৰ মানুহ আছে তেওঁলোকে বনভূমি ধ্বংস কৰে বনভূমি ধ্বংস কৰাৰ ফলত কি হয় আমাৰ পাহাৰবোৰ খুলুক ধুলুক হৈ পৰে ঢিলা হৈ পৰে পাহাৰৰ মাটি আৰু যাৰ ফলতে ভূমিস্খলন বা আন কেতবোৰ সমস্যাৰ সৃষ্টি হয় পাহাৰৰ ৰঙা মাটি একেবাৰে ৰঙা হৈ জিলিকি থাকে আৰু সেয়েহে এতিয়া এই স্থানবোৰতেই চৰকাৰ প্ৰশাসনে কৈছে যে উচ্ছেদ চলিব বনাঞ্চল য'ত য'ত দখল হৈ আছে সকলোতে উচ্ছেদ চলিব সূৰ্য পাহাৰেই হওক বা আন অঞ্চলেই হওক আৰু সেই উচ্ছেদ চলাবলৈ যাওঁতেই যথেষ্ট বাধাৰ সন্মুখীন হৈছে চৰকাৰ প্ৰশাসন কাৰণ গোটেই নীতি নিয়মবোৰ যেটো আইনমতে হ'ব লাগিব সেই আইনমতে হ'বলৈ হ'লে তথ্য প্ৰমাণো আইনমতে দাখিল কৰিব লাগিব বুলি উচ্চ ন্যায়ালয়ে সদৰি কৰিছে মুঠতে চৰকাৰে স্বাভাৱিকতে চৰকাৰৰ হাতত সকলো তথ্য পাতি থাকিবই লাগে আৰু আছেও হয়তো চৰকাৰে এতিয়া পৰৱৰ্তী সময়ত এইবাৰ কিয় দিব নোৱাৰিলে নাজানো পৰৱৰ্তী সময়ত এইবোৰ যিবোৰ অঞ্চল ফটাখিল সংৰক্ষিত বনাঞ্চল সেই ফটাখিল সংৰক্ষিত বনাঞ্চলৰ প্ৰকৃত যিবোৰ বনাঞ্চলৰ নথিপত্ৰ আছে সেইবোৰ যদি দেখুৱাব পাৰে ন্যায়ালয় তেনেহ'লে উচ্ছেদ চলিব সেয়া ৰাজগাঁও হয় নে বনাঞ্চল হয় সেইখিনি চৰকাৰে প্ৰমাণ কৰিব লাগিব কিন্তু আচৰিত ধৰণে বহু বনাঞ্চলত মানুহে ঘৰ সাজি লোৱাৰ পাছত ক'ৰবাত এটা সময়ত হয়তো কোনোবা চৰকাৰে তেওঁলোকক সেই স্থানবোৰত ইলেক্ট্ৰিচিটি দিছিল বা খাজনা ৰচিদ দিছিল এইবোৰ কিবা কিবি দি দিছিল যাৰ ফলত এই লোকসকলৰ হাততো পৰ্যাপ্ত নথিপত্ৰ মজুত থাকে সেই নথিপত্ৰবোৰ দেখুৱাই তেওঁলোকে দাবী কৰিব পাৰে যে আমিতো নিৰ্দিষ্ট যি স্থানত মানুহ থাকিব লাগে সেই স্থানতে আছো মানে ক'ৰবাত কিবা এটা ত্ৰুটি এটা সময়ত হয়তো থাকি গৈছে যাৰ ফলতে হয়তো চৰকাৰে প্ৰয়োজনীয় নথিপত্ৰবোৰ সময়মতে দাখিল কৰিব পৰা নাই যি কি নহওক মানুহৰ অধিকাৰৰ ৰক্ষা হ'ব লাগিব মানুহে সুন্দৰভাৱে থাকিবও পাব লাগিব বনাঞ্চলৰ ৰক্ষা হ'ব লাগিব বনাঞ্চলৰো কোনো ক্ষতি হ'ব নালাগিব মুঠতে এটা সহাৱস্থান আৰু এটা ভাৰসাম্য ৰক্ষা কৰা অৱস্থা হ'ব লাগে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে এই ক্ষেত্ৰত এই মুহূৰ্তত আমাৰ এই লাইভটো চাই থকা সন্মানীয় দৰ্শকসকলে কি কয় আমি আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামত বিচাৰিছো আপোনালোকে মতামতবোৰ আমাৰ কমেন্ট মাধ্যমত দিব পাৰে ফেচবুকৰ কমেন্ট মাধ্যম খোলা আছে আপোনালোকে তাতো দিব পাৰে ইউটিউবৰ কমেন্ট মাধ্যম খোলা আছে তাতো আপোনালোকে দিব পাৰে আৰু অধিক বা বাতৰিৰ বাবে বা তথ্যৰ বাবে আপোনালোকে আমাক ইউটিউবত সাবস্ক্ৰাইব কৰি ল'ব পাৰে ফেচবুকত ফলো কৰি ল'ব পাৰে আৰু ইনষ্টাগ্ৰামতো ইচ্ছা কৰিলে ফলো কৰি ল'ব পাৰে এনে ধৰণৰ বহু তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট